ডকাইতি কাণ্ডৰ মূল অভিযুক্তক ধৰিবলৈ মৰাণ আৰক্ষীৰ সময় লাগিল 15 মাহ। এই চিচিটিভিৰ ভিডিঅ'লৈ মন কৰক। মৰাণত সন্ত্ৰাস চলোৱা ডকাইতৰ দলটোৰ মূল অভিযুক্ত চাবুৱা বালিজান চাপৰিৰ প্ৰাঞ্জল গগৈক গ্ৰেপ্তাৰ কৰিবলৈ অৱশেষত সক্ষম হ'ল মৰাণ আৰক্ষীয়ে। উল্লেখ্য যে প্ৰায় 15 মাহ পূৰ্বে অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ ডকাইতৰ দলটোৱে হোটেল মনভৰিৰ স্বত্বাধিকাৰীৰ বাসগৃহত প্ৰৱেশ কৰিছিল। কিন্তু স্বত্বাধিকাৰীগৰাকীৰ তৎপৰতাত এজন ডকাইত হাতেলোতে ধৰা পৰাৰ পাছতে আৰক্ষী দলটোৰ আন সদস্যসকলক গ্ৰেপ্তাৰ কৰি অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল সমগ্ৰ কাণ্ডটোৰ মূল অভিযুক্ত প্ৰাঞ্জল গগৈ। অৱশেষত আৰক্ষীৰ নেৰানেপেৰাৰ প্ৰচেষ্টাত 15 মাহৰ অন্তত জালত পৰিল এই অপৰাধীজন। দীৰ্ঘদিনে পলাতক হৈ থকা এই অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে ভুক্তভোগী পৰিয়ালৰ লগতে মৰাণবাসীয়ে। ইতিমধ্যে ডকাইতি কাণ্ডৰ মূল অভিযুক্ত প্ৰাঞ্জল গগৈৰ বিৰুদ্ধে মৰাণ থানাত ৰুজু হৈছে 9/25 নম্বৰৰ গোচৰ। ডকাইতি কাণ্ডৰ মূল অভিযুক্ত প্ৰাঞ্জল গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত মৰাণ আৰক্ষীক অৱশেষত ধন্যবাদ জ্ঞাপন কৰিছে হোটেল মনভৰিৰ স্বত্বাধিকাৰীগৰাকীয়ে। মৰাণ আৰক্ষীক ধন্যবাদ দিব বিচাৰিছোঁ যে প্ৰায় 15 মাহ সিহঁতি বহুত কষ্ট কৰি মোটামুটি যিমানখিনি আছিলে চবকে আগতেই ধৰিছিলে, কিন্তু এতিয়া যিজন মেইন মাষ্টাৰ মাইণ্ড আছিলে তেওঁক আজি ধৰিছে। আজি মানে যোৱা নিশা ধৰিছে। মই কণ্টিনিউৱাছ টাচত আছিলোঁ, তথাপি যেতিয়ালৈকে সেই মাষ্টাৰ মাইণ্ডক ধৰা নাছিলে তেতিয়ালৈকে আমাৰো এটা ভয় আছিলে। কিন্তু মই একচুৱেলি ক'ব কাৰণে গ'লে মৰাণ আৰক্ষীক ফ্ৰম দ্য কোৰ অফ মাই হাৰ্ট মই সিহঁতক থেংকছ দিব বিচাৰিছোঁ যে বহুত কষ্ট কৰাৰ পাছত, বহুত মানে ফ'ল' আপ কৰাৰ পাছত তেওঁলোক সক্ষম হ'ল যে মেইন যিজন কালপিট তেওঁক আজি ধৰিছে। ইতিমধ্যে বহু কেইজনক তেওঁলোক গ্ৰেপ্তাৰ কৰিছিলে যদিও মানে মূল অভিযুক্ত পলাতক। মই গোটেইখিনি যিমান আমাৰ মৰাণ আৰক্ষী য'ত গৈছিলে, কি ধৰণে ধৰিছে, গোটেইখিনি ষ্টৰি মই জানো। বহুত কষ্ট কৰিছে, মানে মই যদি ক'ব যাওঁ মানে মোৰ ৱৰ্ডছ নাই। মই কি ধৰণে কিমান কষ্ট কৰি ক'ত পথাৰৰ মাজত জংঘলৰ মাজত গৈ ধৰিছে। আৰু হয়, আমি তেতিয়া মোৰ মানে সৌভাগ্য যে যিটো সময়ত যেতিয়া আমাৰ ঘৰত সোমাইছিলে মই সেইটো সময়তে গৈ পাইছিলোঁ, লাকিলি ওপৰৱালাৰ কৃপাত। আৰু এজনক মই সক্ষম হৈছিলোঁ যে ধৰি ৰাখি দিব পাৰিলোঁ। চ' তাৰ পৰাহে গোটেইখিনি আমি ইনফৰ্মেশ্যন আমাৰ মৰাণ আৰক্ষী ধৰি গোটেইখিনি ওলাই এটাৰ পাছত এটা গোটেইখিনি ধৰিলে। আৰু আজি যে মৰাণ আৰক্ষী ইমান দিনৰ মূৰত 15 মাহ যুঁজি যে তেওঁক মানে সেইজনক ধৰিব পাৰিছে, সেইটো কাৰণে মই বহুত ধন্যবাদ। সেইদিনাখন যিবিলাক ডকাইত সোমাইছিলে, হয়, কিবা ক্ষয়ক্ষতি হ'ল নেকি আপোনাৰ ঘৰত? নহয়, মই দুখ পাইছিলোঁ, কিন্তু লাকিলি মোৰ মা দেউতা ঘৰত অকলে আছিলে। সিহঁতৰ যিখিনি আমি বস্তুখিনি সিহঁতি পেলাই থৈ গ'ল, সেইখিনি যদি আপোনালোক জানে সেইখিনি চালে ভয়ে লাগি যায়। কাৰণ সিহঁতৰ হাতত প্লাষ্টিক টেপ, এটা বন্দুকো ৰিকভাৰ হৈছিলে। তাৰপাছত আৰু মানে তলা ভঙা এইবোৰ কিবা কিবি ঢেৰ বস্তু সিহঁতি লৈ আনিছিলে। চ' সেইখিনি চালে ভয় লাগি যায়। কিন্তু আল্টিমেটলি যি হ'ল যি নহ'ল, আল্টিমেটলি এণ্ড ৰিজাল্টটো ভাল হৈছে যে আজি মৰাণৰ কাৰণে আৰু আমাৰ গোটেই সমাজটোৰ কাৰণে যিখিনি মানুহ এইবোৰ কৰিছিলে সিহঁতি আজি জেলৰ ভিতৰত আছে। আৰু আমি মৰাণবাসী এতিয়া শান্তিৰে থাকিব পাৰিম। কাৰণ সিহঁতৰ যিটো নিউজ আমি তেতিয়াই পাইছিলোঁ যে বহুত ঘৰত সোমাই বহুত কিবা কিবি কৰিছিলে, বহুত মানে ডাকা বা কিবা কিবি হৈছিলে, চুৰি হৈছিলে। ভাবোঁ যে তাৰ পাছত এই মাষ্টাৰ মাইণ্ড ধৰাৰ পাছত মৰাণখন শান্তিৰে থাকিব। ব্যুৰ' ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।